Hello students, welcome you all to my YouTube channel. আশা কৰোঁ তোমালোক সবাই ভাল আছা। চ' এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন মই তোমালোকক দিবলৈ গৈ আছোঁ যে এক্সটেনশ্যন ন'টিচ যে চোৱা যিটো আমাৰ DLEDৰ পেট এক্সামৰ প্ৰি এণ্ট্ৰি টেষ্ট যিটো এক্সাম হয় DLEDত এডমিশ্যনৰ কাৰণে সেইটোৰ এপ্লাইৰ কিন্তু ডেটটো এক্সটেণ্ড কৰিছে। তোমালোকে চাব পাৰা 15 জুলাইলৈকে এতিয়া বঢ়াই দিছে, মানে তোমালোক এতিয়াও কিমান আৰু 7-8 দিনমান তোমালোক টাইম পাই আছা। তো সেইটো এতিয়া তোমালোক যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তোমালোক যিমান সোনকালে পাৰা এপ্লাই কৰি দিয়া, যিহেতু ডেটটো এক্সটেণ্ড কৰিছে। এইটো তোমালোকৰ কাৰণে বহুত এটা ভাল আৰু এটা সুযোগ। তো ইয়াৰ লগে লগে মই যিহেতু কৈছিলোঁ তোমালোকক যে মই ইয়াত মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে দি তোমালোকক মই কি কৰাম, প্ৰিপাৰেশ্যনত হেল্প কৰিম যিটো DLEDৰ এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে। কিন্তু মই যি দেখিছোঁ ভিডিঅ'বিলাকত মোৰ ইমান ভিউজ অহা নাই বা তোমালোক ইমান বেছি সঁহাৰি দিয়া নাই, তো ময়ো ইমান মটিভেশ্যন পোৱা নাই আগবাঢ়ি আহিবৰ কাৰণে। তথাপিও মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। তো এইটো ভিডিঅ'ত মই স্পেচিয়েলি জেনেৰেল নলেজ যিটো আছে, জেনেৰেল নলেজৰ 15 মাৰ্ক আছিল, সেই 15 মাৰ্কৰ জেনেৰেল নলেজটো চোৱা তুমি অসমৰ পৰাও আহিব, ভাৰতৰ পৰাও আহিব, এজ এ হ'ল আহিব জেনেৰেল নলেজৰ পৰা। তো আজি মই জেনেৰেল নলেজ পৰ্চনৰ পৰা কিছুমান ইম্পৰ্টেণ্ট ডেটা শ্বেয়াৰ কৰিম তোমালোকৰ কাৰণে। চ' মই আশা কৰিম তোমালোকে ভিডিঅ'টো চাই যাবা। চ' মই কি কৰিম, সদায় কিছুমান ইম্পৰ্টেণ্ট টপিক লৈ আহিম। ভিডিঅ'টো ইমান বেছি দীঘলো নকৰিম, যিহেতু বেছি দীঘল কৰিলে তোমালোক নোচোৱা। মই মানে শ্বৰ্টকাটত যিমান সোনকালে পাৰোঁ ইনফৰ্মেশ্যন দি থাকিম তোমালোকে খালি এটা কাম কৰিবা, এটা কপি লৈ ল'বা, সেই কপিটো টপিক বাইজ টপিক লিখি যাবা, তেতিয়াহ'লে তোমালোক এক্সামৰ আগত এবাৰ ৰিভিজন কৰি গ'লে হৈ যাব। চ' আজি মই এটা টপিক লৈ আহিছোঁ কি অসমৰ অৰ্জুন বঁটা বিজয়ীসকল। চোৱা অৰ্জুন বঁটা কাক দিয়া হয়, যিসকল খেলুৱৈ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় মানে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত আউটষ্টেণ্ডিং এটা পাৰফৰ্মেঞ্চ দিব পাৰে তেওঁলোকক কি কৰা হয়, ভাৰত চৰকাৰৰ পৰা কিন্তু অৰ্জুন বঁটা দিয়া হয়। অৰ্জুন বঁটাটো ভাৰত চৰকাৰে দিয়ে, অসম চৰকাৰে নিদিয়ে, কোনো ৰাজ্যিক চৰকাৰে নিদিয়ে, এইটো ভাৰত চৰকাৰে দিয়ে। চোৱা তো আমাৰ অসমৰ পৰা কিছুমান ব্যক্তিয়ে এতিয়ালৈকে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছে, সেইসকলৰ নাম আমি ইয়াত চাম। তো কি চাম আমি, নাম, খেলুৱৈজন কোন আছিল, তেওঁ কি খেলৰ লগত জড়িত আৰু তেওঁ কোনটো বছৰত পাইছিল, এনেকৈ আহে। কেতিয়াবা আহিব যে অসমৰ পৰা প্ৰথম অৰ্জুন বঁটা বিজয়ী কোন আছিল, তেতিয়া তুমি লিখিব লাগিব যে ভোগেশ্বৰ বৰুৱা। কিন্তু আকৌ কেতিয়াবা আহিব যে অসমৰ পৰা প্ৰথম অৰ্জুন বঁটা লাভ কৰা ভোগেশ্বৰ বৰুৱা কোন খেলৰ লগত জড়িত আছিল, তেতিয়া তুমি এইটো অপশ্যন দিব লাগিব, দৌৰ। আকৌ কেতিয়াবা এনেকুৱাও আহিব পাৰে যে অসমৰ পৰা প্ৰথম অৰ্জুন বঁটা পোৱা ভোগেশ্বৰ বৰুৱাক কিমান চনত অৰ্জুন বঁটা দিয়া হৈছিল, এইটো 1996। আজিকালি চোৱা যে এণ্ট্ৰেঞ্চ এক্সামবিলাক ইমান ট্ৰিকি হৈ গৈছে, অলপমান ক্ৰিটিকেল কৰিয়ে দিয়ে কুৱেশ্যনবিলাক। তো আমি সেই ধৰণে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে খুব দৰকাৰ হৈ গ'ল। তো চোৱা প্ৰথম অৰ্জুন বঁটা অসমৰ পৰা কোন পাইছিল, ভোগেশ্বৰ বৰুৱাই পাইছিল, দৌৰত পাইছিল 1996ত। তাৰপিছত যদি তুমি চোৱা মনালিছা বৰুৱা মেহতা, তেওঁ ফাৰ্ষ্ট মানে এছামিজ ফিমেল বুলি কওঁ, এছামিজ ফিমেল কেটেগৰীত পাইছে তেওঁ টেবুল টেনিছত 1987ত। তাৰপিছত চোৱা জয়ন্ত তালুকদাৰ আৰ্চাৰীত পাইছিল 2006ত, শিৱ থাপা বক্সিঙত 2016ত পাইছে। তাৰপিছত চোৱা আৰু কি আছে, হিমা দাস, আমাৰ হিমা দাস যিটো ধিং এক্সপ্ৰেছ বুলি কোৱা হিমা দাসো কিন্তু অৰ্জুন বঁটা বিজয়ী কিমান চনত পাইছে, 2018ত পাইছে। আৰু হিমা দাস যে দৌৰ খেলাৰ লগত জড়িত এইটো আমি চবেই জানো। তাৰপিছত ভেৰি ৰিচেণ্টলি এইটোতো তোমালোকে লাভলীনা ফেমাছ, চবেই জানে লাভলীনা বৰগোহাঁই, তেওঁ বক্সিং খেলাৰ লগত জড়িত, তেওঁ 2020 চনত তেওঁক অৰ্জুন বঁটা দিয়া হৈছে। আৰু লেটেষ্ট যিটো 2022ত দিয়া হৈছে কাক, নয়নমণি শইকীয়া লন বলৰ লগত তেওঁ জড়িত। তো ইয়াত থকা চোৱা কিছুমান নাম কিন্তু ভেৰি ইম্পৰ্টেণ্ট। তুমি যদি চোৱা ভোগেশ্বৰ বৰুৱাৰ নামটোতো ইম্পৰ্টেণ্ট, আগৰ পৰা সেয়া পৰীক্ষাত যিহেতু তেখেত ফাৰ্ষ্ট আছিল। তাৰপিছত হিমা দাস ভেৰি ইম্পৰ্টেণ্ট আহি থাকে, যিহেতু হিমা দাস বহুত ৰিলিভেঞ্চ আৰু কি। লাভলীনা বৰগোহাঁই তেওঁৰ নামটোও বহুত ৰিলিভেঞ্চ আহি থাকে পৰীক্ষাত। তো এইকেইজন ব্যক্তিয়ে আমাৰ অসমৰ পৰা বৰ্তমানলৈকে আৰু কি অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছে, আৰু তেওঁলোক বিভিন্ন খেলৰ লগত জড়িত, তেওঁলোকক বিভিন্ন চনত ভাৰত চৰকাৰে অৰ্জুন বঁটা দিছে। তাৰপিছত চোৱা যে হিষ্ট্ৰী অফ নিউজ পেপাৰ, যে অসমত বাতৰি কাকতৰ যিটো হিষ্ট্ৰী, কেতিয়া ফাৰ্ষ্ট বাতৰি কাকত অসমত আহিছে, কি বাতৰি কাকতৰ আৰু ভাগ আছে, মাহেকীয়া, তাৰপিছত সাদিনীয়া, তাৰপিছত চোৱা দৈনিক বাতৰি কাকত। তো সেইটো যদি চোৱা বাতৰি কাকতটোতো এটা ইম্পৰ্টেণ্ট টপিক, বাতৰি কাকতৰ পৰা কুৱেশ্যন প্ৰায়ে পৰীক্ষাবিলাকত আহে। তো চোৱা অসমীয়া ছপা মাধ্যমৰ সোণালী
যাত্ৰা আৰম্ভ হয় 1846 এই ইয়াৰটো একদম মাৰ্ক কৰি থোৱা তোমালোকে 1846 এছামিজ ফাৰ্ষ্ট নিউজ পেপাৰ বা তুমি মেগাজিন বুলিও ক'ব পাৰা যে ফাৰ্ষ্ট কেতিয়া পাব্লিছ হৈছিল 1846 এইটো মনত ৰখাৰ এটা ইজি ট্ৰিক হৈছে যে আমাৰ দেশ স্বাধীন হৈছিল 1947 তাৰ 100 বছৰ আগত 1846 মানে স্বাধীনতাৰ 47 ধৰিলে 100 বছৰ হয় যেনিবা সেইটোৰ লগত ৰিলেট কৰিলে মনত থাকে ডেটটো 1846 ফাৰ্ষ্ট আমাৰ যিটো আছামিজ নিউজ পেপাৰ বুলি ক'ব পাৰোঁ সেইটো পাব্লিছ হৈছিল ক'ৰ পৰা পাব্লিছ হৈছিল এইটো ইম্পৰ্টেণ্ট শিৱসাগৰৰ পৰা পাব্লিছ হৈছিল আৰু কোন পাব্লিছ কৰিছিল মানে পাব্লিছাৰ মানে এডিটৰজন কোন আছিল বা সম্পাদকজন কোন আছিল অসমীয়াত সম্পাদক বুলি কয় ডক্টৰ নাথান ব্ৰাউনৰ সম্পাদনাত 1846 অৰুণোদয় এইটো অৰুণোদয় নামটো চবেই জানা তোমালোকে স্কুলত পঢ়িছা কুইজটোত পঢ়িছা যে অৰুণোদয় হৈছে আমাৰ অসমৰ প্ৰথম বাতৰি কাকত আৰু এইটো কেতিয়া পাব্লিছ হৈছিল 1846 পাব্লিছ হৈছিল কোন আছিল সম্পাদক নাথান ব্ৰাউন আছিল সম্পাদক তাৰপিছত চোৱা তুমি তাৰপিছত মই কিছুমান ইম্পৰ্টেণ্ট যিবিলাক সেইবিলাকে হাইলাইট কৰিছোঁ আৰু সেইবিলাকে তোমালোকক মানে মই দিম একে মানে অজস্ৰ পঢ়ি একো লাভ নাই যিবিলাক পৰীক্ষাত আহে পৰীক্ষাৰ কাৰণে ৰিলিভেঞ্চ সেইবিলাকে মই দি আছোঁ তোমালোকক তাৰপিছত চোৱা ছেকেণ্ড যদি চোৱা অসমীয়া ভাষাৰ দ্বিতীয়খন মাহেকীয়া বাতৰি কাকত হৈছে আসাম বিলাসিনী এইখন হৈছে ছেকেণ্ড চোৱা অৰুণোদয়খন কিন্তু মাহেকীয়া আছিল দৈনিক প্ৰকাশ হোৱা নাছিল মাহত একবাৰ প্ৰকাশ হৈছিল ঠিক তেনেকেই আসাম বিলাসিনী এইখনো অসমীয়া ভাষাৰ দ্বিতীয়খন মাহেকীয়া বাতৰি কাকত মানে মাহত একবাৰ পাব্লিছ হৈছিল তাৰপিছত চোৱা অসমৰ প্ৰথম সাপ্তাহিক মানে তাৰপিছত আহিল কি উইকলি সপ্তাহত একবাৰকৈ এটা নিউজ পেপাৰ ওলায় সেইটো কি অসমৰ প্ৰথম সাপ্তাহিক বাতৰি কাকত আসাম মিহিৰ এইটো কি নাম আছিল আসাম মিহিৰ ক'ৰ পৰা পাব্লিছ হৈছিল গুৱাহাটীৰ পৰা চিদানন্দ প্ৰেছৰ পৰা চিদানন্দ চৌধুৰী দাসৰ সম্পাদনাত প্ৰকাশ হৈছিল কিমান চনত 1872 প্ৰকাশ হৈছিল এইখিনি তোমালোকে মনত ৰাখিবা ফাৰ্ষ্ট কি হ'ল এইটো ফাৰ্ষ্ট উইকলি বা ফাৰ্ষ্ট সাপ্তাহিক বাতৰি কাকত তাৰপিছত চোৱা 1882 চনত গুৱাহাটীৰ আসাম নিউজ প্ৰেছৰ পৰা বৰুৱা আৰু ফুকন ভাতৃদ্বয়ৰ পৃষ্ঠপোষকতাত আসাম নিউজ নামৰ এখন ইংৰাজী অসমীয়া কিছুমান বাতৰি কাকত কি আছিল ইংৰাজী আৰু অসমীয়া দুটা মিক্স আছিল এইটো ইমান ইম্পৰ্টেণ্ট নহয় এইটো তুমি ইমান চাব নালাগে বাদ দিয়া তাৰপিছত নেক্সট কি চোৱা জোনাকী কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো চোৱা জোনাকী ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে পঢ়িছা জোনাকীৰ বিষয়ে তথাপিও মই কৈছোঁ 1889ত জোনাকী পাব্লিছ হয় আকৌ এইটো ইম্পৰ্টেণ্ট জোনাকী প্ৰথমে ক'ৰ পৰা পাব্লিছ হৈছিল কলিকতাৰ পৰা মানে কলকাতাৰ পৰা পাব্লিছ হৈছিল জোনাকী আৰু জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা কিন্তু জোনাকীৰ প্ৰথম সম্পাদক আছিল ইয়াৰ লগত আৰু এটা কথা মনত ৰখা জোনাকীৰ মুঠ 3জন সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিটা নাম মনত ৰখা এই কাৰণেই দৰকাৰ যে এই তিনিজনক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় এই তিনিজনক মানে তিনিজন এডিটৰ আছিল বা তিনিজন সম্পাদক আছিল জোনাকী আলোচনীখন প্ৰথমে ক'ৰ পৰা পাব্লিছ হৈছিল 1889 চনত কলিকতাৰ পৰা পাব্লিছ হৈছিল আৰু যিহেতু তিনিজনে ইয়াৰ সম্পাদক আছিল এজনৰ পিছত এজন এইকাৰণে এই তিনিজনক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় এইটো কথা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব পৰীক্ষাত মানে বহুত পৰীক্ষাত মই দেখিছোঁ তাৰপিছত চাওঁ আমি কি যে 1891 চনৰ মাজভাগৰ পৰা কলিকতাৰ পৰা এখন নতুন মাহেকীয়া আলোচনী বিজুলীটো ইম্পৰ্টেণ্ট আছে আৰু এটা মাহেকীয়া আলোচনী বিজুলী 1891ত হয় পাব্লিছ হয় তাৰপিছত চোৱা নেক্সট আমি কি চাম বাঁহীটো বহুত ইম্পৰ্টেণ্ট বাঁহী আলোচনী প্ৰকাশ লাভ কৰে বাঁহী প্ৰথমখন অসমীয়া আছিল য'ত কাৰ্টুনৰ ব্যৱহাৰ হৈছিল এইটো এটা ইম্পৰ্টেণ্ট কথা যে আজিকালিতো আমি চাওঁ পেপাৰবিলাকত নিউজ পেপাৰবিলাকত বহুত কাৰ্টুন ব্যৱহাৰ কৰা থাকে কাৰ্টুন দি সেই বাঘ তাৰপিছত এইবিলাক থাকে না সৰু এটা এনেকৈ ছাইডত বক্সত তাত কিছুমান হাঁহি উঠা কথা কিছুমান লিখা থাকে তো তেনেকুৱা কাৰ্টুন আমাৰ কিন্তু অসমীয়া বাতৰি কাকত যদি চোৱা বাঁহী নামৰ বাতৰি কাকতখনতেই প্ৰথম কাৰ্টুনৰ ব্যৱহাৰ হৈছিল বাঁহী নামৰ বাতৰি কাকতখনত প্ৰথম কি হৈছিল কাৰ্টুনৰ ব্যৱহাৰ হৈছিল তাৰপিছত চোৱা তাৰপিছত আমি কি চাম শিশু মানে ল'ৰা ছোৱালীৰ কাৰণে চাইল্ডৰ কাৰণে 1888 চনত
কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত মাত্ৰ 2 বছৰৰ বাবে ল'ৰাৰ বন্ধু, কাৰ বন্ধু? ল'ৰাৰ বন্ধু নামৰ এখন শিশু আলোচনী, চাইল্ড মেগাজিন, মানে সৰু বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে। চব ধৰণৰ বাতৰি কাকতটো চব ধৰণৰ বাতৰি কাকত বা চব ধৰণৰ মেগাজিনটো চব ধৰণৰ ল'ৰা ছোৱালীক ছেম এজৰ মানুহৰ কাৰণে নহয়। কিছুমান আছে ধৰা এডাল্টৰ কাৰণে, কিছুমান আছে সৰু ল'ৰা ছোৱালী যিবিলাক সিহঁতে পঢ়ি ভাল পাব, সিহঁতৰ ৰিডিং স্কিল ডেভেলপ হ'ব, তেনেকুৱা ধৰণৰ এইটো এটা আছিল কি ল'ৰাৰ বন্ধু। ল'ৰাৰ বন্ধু বুলি এটা শিশু আলোচনী পাব্লিছ হৈছিল 1888 আৰু কোনে পাব্লিছ কৰিছিল? কৰুণাভিৰাম বৰুৱাৰ দ্বাৰা। তাৰপিছত আমি চাওঁ যিটো আমাৰ ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ, দৈনিক অসমীয়া বাতৰি কাকত, এইটো কিন্তু আকৌ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আমি মাহেকীয়া চালোঁ, মাহত পাব্লিছ হোৱা অৰুণোদয় ফাৰ্ষ্ট, তাৰপাছতে আমি কি চালোঁ? উইকলিও চালোঁ, আছাম বিলাসিনী ফাৰ্ষ্ট। কিন্তু এতিয়া চোৱা ডেইলি, যিটো এতিয়াতো সদায় ডেইলি নিউজ পেপাৰ পাব্লিছ হয় না, তো এনেকুৱা ডেইলি নিউজ পেপাৰ কেতিয়াৰ পৰা পাব্লিছ হোৱা ষ্টাৰ্ট হৈছিল আমাৰ অসমত? 1935 পৰা পাব্লিছ হোৱা ষ্টাৰ্ট হৈছিল। 1935 চনৰ পৰা 12 আগষ্টত নীলমণি ফুকনৰ সম্পাদনাত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত, বাতৰি কাকতখনৰ নামেই আছিল দৈনিক বাতৰি। দৈনিক বাতৰি নামৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত পাব্লিছ হৈছিল কেতিয়াৰ পৰা? 1935 পৰা 12 আগষ্টত। আৰু কোন আছিল ইয়াৰ সম্পাদক? নীলমণি ফুকন ইয়াৰ সম্পাদক আছিল। এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত চাওঁ কি আছে, এইটো ইমান তাৰপিছত মই কিছুমান ছদ্মনাম লৈ আহিছোঁ। চোৱা নিউজ পেপাৰৰ এইখিনি, নিউজ পেপাৰৰ তোমালোক এইখিনি জানিলে হৈ যাব। নিউজ পেপাৰৰ মই ফাৰ্ষ্ট অসমীয়া মাহেকীয়া আলোচনী, প্ৰথম অসমীয়া সাদিনীয়া বাতৰি কাকত, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত এইটো দিলোঁ। তাৰপিছত বহুত কেইটাই আমি প্ৰথম অসমীয়া বাতৰি কাকত য'ত কাৰ্টুনৰ ব্যৱহাৰ হৈছে এইটোৱে দিলোঁ। জনাকী আলোচনী কেতিয়া পাব্লিছ হৈছিল এইটো দিছোঁ। কৰপৰা কেতিয়া পাব্লিছ হৈছিল এইটো তোমালোক জানিলা। এতিয়া মই কিছুমান ছদ্মনাম লৈ আহিছোঁ। চ' অসমীয়া সাহিত্যত বা অসমত বহুত ব্যক্তিক বিভিন্ন ছদ্মনামেৰে বহুত সময়ত জনা যায়, আৰু ছদ্মনাম কেইটাও কিন্তু পৰীক্ষাত অহা দেখা যায়। বহুত টাইমত আহে যে অমুকজনৰ ছদ্মনাম কি, এনেকৈ আহে বহুত পৰীক্ষাত। চোৱা ইয়াত বহুত কেইটা দিয়া আছে, কিছুমান যিবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেইবিলাক মই হাইলাইট কৰি থৈছোঁ। চোৱা কাঞ্চন বৰুৱা, ভুৱন মোহন বৰুৱা। কাঞ্চন বৰুৱা এজন বিখ্যাত অসমীয়া কি হয়, ৰাইটাৰ হয়। তেখেতে বহুত ইম্পৰ্টেণ্ট বিখ্যাত কিতাপ কিছুমান লিখিছে। তো কাঞ্চন বৰুৱাৰ অৰিজিনেল নামটো হৈছে ভুৱন মোহন বৰুৱা। তাৰপিছত চোৱা কৃপাবৰ বৰবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ এটা ছদ্মনাম, জানা এইটো তোমালোকে স্কুল লেভেলৰ কিতাপত পাইছে, কৃপাবৰ বৰবৰুৱা। তাৰপিছত চোৱা ইমৰান শ্বাহৰ এটা ছদ্মনাম কি? কুম্ভকৰ্ণ। তাৰপিছত প্ৰিয় বন্ধু বুলি কাক জনা যায়? ভৱেন্দ্ৰনাথ শইকীয়া, এজন চুটিগল্প লিখিছিল ভৱেন্দ্ৰনাথ শইকীয়াই বহুত। তাৰপিছত ৰঞ্জু হাজৰিকা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বহুত নবেল লিখে ৰঞ্জু হাজৰিকা। কুদুম হাজৰিকা, তেওঁৰ অৰিজিনেল নাম কি হৈছে? কুদুম হাজৰিকা, কিন্তু তেখেতক ৰঞ্জু হাজৰিকা নামেৰে বেছি ফেমাছ আৰু কি জানা যায়। তাৰপিছত যদি আমি আৰু চাওঁ মামণি ৰয়ছম গোস্বামী প্ৰথম অসমীয়া কি বুলি ক'ব পাৰোঁ আমি, প্ৰথম অসমীয়া মহিলা জ্ঞানপীঠ বঁটা লাভ কৰা ৰাইটাৰ ডক্টৰ ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম ডক্টৰ ইন্দিৰা গোস্বামী। তাৰপিছত সদানন্দ লম্বোদৰ বৰুৱাৰ প্ৰকৃত নাম সঞ্জয়। ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰকৃত নাম, ওপৰত আমি এটা পাইছোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰকৃত নাম, এইটো আৰু এটা সঞ্জয় বুলিও তেখেতক জনা যায়। সত্যপ্ৰিয় পাঠক, ভৱেন্দ্ৰনাথ শইকীয়া তিনিটা আছে। চোৱা সত্যপ্ৰিয় পাঠক, সঞ্জয়, আৰু আমি ওপৰত কি পালোঁ? প্ৰিয় বন্ধু। তেখেতৰ তিনিটা ছদ্মনাম আছে। তাৰপিছত চোৱা হিমা দত্ত, নৱকান্ত বৰুৱা কবিতা লিখিছিল বহুত। শিলভদ্ৰ, এইটো আহে। ৰেৱতী মোহন দত্ত চৌধুৰী। তাৰপিছত নচিকেতা, ভৱানন্দ দত্ত, নতুন কৃপাবৰ, ৰত্নকান্ত বৰকাকতি, নীলা বাইদেউ, নিৰ্মলপ্ৰভা বৰদলৈ। নীলা বাইদেউটো ইম্পৰ্টেণ্ট, পৰীক্ষাত অহা দেখিছোঁ মই। এখুত ককাইদেউ, হিমা দত্ত, নৱকান্ত বৰুৱাৰ। তো এইবিলাক কিছুমান ছদ্মনাম তোমালোকে চাই ল'বা। তো এইটো আহে যে নিৰঞ্জন ফুকন, ডক্টৰ হীৰেণ গোহাঁইৰ, স্বামী অগ্নিবেশ, ছৈয়দ আব্দুল মালিক। তো এইবিলাক কিছুমান কি ছদ্মনাম, বিভিন্ন সময়ত বিভিন্ন ৰাইটাৰবিলাকৰ ছদ্মনামবিলাকো পৰীক্ষাত অহা যায়। তো আজি মই এইখিনিয়ে ডিছকাছ কৰিলোঁ। এনেকৈ মই আছাম হিষ্ট্ৰীৰ পৰা, আছাম জিঅ'গ্ৰাফীৰ পৰা, আছাম পলিটিৰ পৰা বা ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা যিমান জেনেৰেল নলেজ, ছ'চিয়েল চায়েন্স আৰু ইংলিছ, এই পাৰ্টখিনি মই তোমালোকক কৰাম বুলি মই তোমালোকক কৈছিলোঁ।
তো মোৰ খালি কি লাগে তোমালোকৰ ৰেছপন্স লাগে মোৰ ভিডিঅ'বিলাক প্লিজ অলপমান শ্বেয়াৰ কৰিবা অলপমান চাবা আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকে ছাবস্ক্ৰাইব কৰিছা কিছুমানে কিন্তু এটা বেল আইকন আছে সেইটোত ক্লিক কৰি থবা তেতিয়া যেতিয়াই মই ভিডিঅ' দিম তেতিয়া তোমালোকৰ ওচৰত যাই পাব ভিডিঅ'কেইটা তেতিয়া তোমালোক মানে সোনকালে চাব পাৰিবা আৰু যিহেতু চোৱা পৰীক্ষা যিহেতু এটাৰ কাৰণে এপ্লাই কৰিছা বুলি ভাবিছোঁ মই তোমালোকে তো পৰীক্ষাটো অলপমান চিৰিয়াছলি দিয়া তোমালোকে আৰু বাকী যদি তোমালোকে চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰি থাকা একো প্ৰব্লেম নাই আৰামে হৈ যাব ইমানো একো টান এক্সাম নহয় বছৰে হৈ থাকে বছৰে মানুহে পাছ কৰি থাকে কিন্তু তুমি ইফৰ্টটোতো দিব লাগিব তুমি ট্ৰাইটো কৰিব লাগিব চেষ্টাটো আমি কৰিব লাগিব নহ'লে এনেতো আৰু পৰীক্ষাত যাই বহিলে পৰীক্ষা পাছ কৰি নাযাম আমাৰ আইডিয়াটো থাকিব লাগিব পঢ়িতো আমি যাব লাগিব প্ৰিপেয়াৰটো আমি হ'ব লাগিব তো মই আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্টছত জনাবা ভাল পালেও জনাবা বেয়া পালেও জনাবা আৰু কি লাগে সেইটোও তোমালোকে জনাবা আৰু প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা তেতিয়াহ'লে মই মানে ভিডিঅ' বনোৱাৰ কাৰণে কি পাওঁ এটা উৎসাহ পাওঁ যেতিয়া মই চাওঁ ভিডিঅ'টো মাত্ৰ 30জনে চাইছে 25জনে চাইছে তেতিয়া চোৱা তেতিয়া আৰু এনেকৈ ইমান পুৰণা নোটছবিলাক বিচাৰি কিতাপ বিচাৰি এনেকৈ PDF বনাই তাৰপিছত প্ৰপাৰ ক্লাছ কৰাৰ নিচিনা মই ক'বতো লাগে যেনিবা মই ক্লাছত নাযাওঁ তথাপিও কৈ থাকিবতো লাগে ভিডিঅ'টো এডিট কৰিব লাগে আপলোড কৰিব লাগে তো মইতো কিছুমান টাইমৰো ভেলু আছে তো সেইটোৱে তোমালোকে যেতিয়া বহুতে চোৱা তেতিয়া মোক ভাল লাগে থেংক ইউ এভৰিৱান